সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ সাহেব, আপোনাৰ শুভ নামটো? পূৰ্ণিমা বৰমহলীয়া। আপুনি ক'ৰ পৰা আহিছে?
মই অসম শোণিতপুৰ ডিষ্ট্ৰিক্ট ঢেকীয়াজুলিৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 লাষ্ট ডিচেম্বৰত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। শিৱ ভক্তি কৰিছিলোঁ, লক্ষীৰ ভক্তি কৰিছিলোঁ। তাৰপিছত অনেক ধৰণৰ ভক্তি কৰিছিলোঁ আৰু মঠ মন্দিৰত গৈছিলোঁ, অনেকটা দান দক্ষিণা এনেকৈ দি ফুৰিছিলোঁ আৰু। আপুনি যিহেতু সেই সাধনাবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সন্ত ৰামপাল গুৰুজী মহাৰাজৰ শৰণত এইকাৰণে আহিব লগা হ'ল যে আগৰ যিটো ভক্তি কৰিছিলোঁ সেইটোৰ পৰা মই একো লাভ পোৱা নাছিলোঁ। আগৰ যিটো ভক্তি কৰি পেলাই একো লাভ পোৱা নাছিলোঁ, বহুতখিনি সমস্যা আছিলোঁ। শৰীৰত মোৰ সোঁ চাইডটো বহুত বিষ আছিলে, এক চাইডত। ইমানখিনি ভক্তি কৰা স্বত্বেও এনেকৈ বিষ বাসৰ মানে বেমাৰে হৈ থাকে আৰু সন্ত ৰামপাল গুৰুজীৰ চৰণত নহাৰ আগত আমাৰ হাজবেণ্ডৰ কিডনী এক চাইড বেয়া আছিলে। হাজবেণ্ডে সদায় মানুহৰ ঘৰত বৈষ্ণৱ ধৰ্মৰ আছিলে, বৈষ্ণৱ ধৰ্মৰ ভাগৱত গীতা পাঠ পঢ়িব যায়। পঢ়িব গৈও একো প্ৰমাণ পোৱা নাছিলে। এক চাইড কিডনীকৰ বেমাৰ হৈছিলে, মোৰো হৈছিলে। কিন্তু এই মানুহৰ ঘৰত গৈ গীতা ভাগৱত পঢ়িব যায়, পঢ়ি আহি যেনেকৈ পেচাব ক্লিয়াৰ নহয়, ক'ত পেট ফুলি থাকে, অনেক ধৰণৰ বেমাৰ মানে দেখা দি থকা আছিলে, ভাল হোৱা নাছিলে। তাৰপিছত আহি অনেক ধৰণৰ মানুহে, গাঁৱৰ মানুহে কয় ইটো উঠাই খা, সিটো উঠাই খা, ইটো উঠাই খালে, সিটো উঠাই খালে শৰীৰৰ বেমাৰ এইবিলাক কিডনীক ভাল হয় বুলি কয়। পাছত আৰু হাজবেণ্ডে আহি মোৰ ইটো সিটো গছৰ জংঘলত যাব, গছ গছনি এইবিলাক উঠাই আনি তাৰ শিপাবিলাকক গুড়া কৰি তাৰ ৰসখিনি খাব কাৰণে মোক তৈয়াৰ কৰিব দিয়ে আৰু। কেতিয়াবা কয় এইটো গৰম কৰি দে, কেতিয়াবা এইটো চাকি দে, এনেকৈ বুলি কৈ দিয়ে মানে। আনি মানে মোৰ ৰক্ষা নাই আৰু, সেইটোৱে কৰি থাকিব লগা আছিলে। যি নেকি হাজবেণ্ডে এইটো ভক্তিত আছিলে, বহুতখিনি মানে শাৰীৰিক যন্ত্ৰণাত ভুগি থাকিব লগা হৈছিলে। তাৰপিছত এনেকৈ কৰিতো মানে বেয়াৰ ফালে বেছিকৈ আহিছিলে আৰু। শৰীৰৰ যিটো বেমাৰটো মানে কিডনীটো বেছিকৈ বেয়া হৈ আছিলে হাজবেণ্ডৰ। তাৰপিছত এদিনাখন আমাৰ হাজবেণ্ডৰ দোকান আছিলে, মিলৰ কাৰখানাও আছিলে। দোকানত বহি মানে মোবাইল চাই আছিলে। যেনে আমাৰ মোবাইল এনেকৈ এটা আছিলে, জিঅ' মোবাইল, সৰু আৰু ডাঙৰ নহয়। সৰু মোবাইলত এতিয়া এনেই ভক্তিৰ বিষয় গীতা ভাগৱত পঢ়ে, এইবিলাকৰ বিষয় চাই থাকে। হাজবেণ্ডে ভাবিলে এইটো ইমান মই ভক্তি কৰি আছো, কিন্তু মোৰতো বেমাৰ ভাল নহয়, নিশ্চয় এইটো ভক্তি ঠিক নহয়, নিশ্চয় তাৰ ওপৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত কোনোবা আছে। সেই বুলি কৈ মোবাইলত মানে সৃষ্টি ৰচনাত পালে। সৃষ্টি ৰচনাত যে সন্ত ৰামপাল গুৰুজী মহাৰাজে সৃষ্টি ৰচনাত আঙুলিয়াই ধৰ্মশাস্ত্ৰৰ যিখিনি গীতা ভাগৱত পাঠ এইবিলাক আঙুলিয়াই দেখাই আছে গুৰুজীয়ে। তেতিয়া আমাৰ হাজবেণ্ডে মিলাই চালে, যিখিনি কি সি সদায় গীতা ভাগৱত মানুহৰ ঘৰত পঢ়িব যায়, সেইটো দি মিলাই চালে ইমান ক্লিয়াৰ ওলা নাই, কিছুমান ভুল আছে। যিনেকি আমাৰ সত্যটো যিয়ে গুৰুজী সন্ত ৰামপাল গুৰু মহাৰাজে যিটো শাস্ত্ৰ প্ৰায় পঢ়ি দেখাইছে সেইটোহে সত্য। হাজবেণ্ডে ভাবিলে এইটোতো মই যিটো কৰিছো এইটোতো ব্যৰ্থ, ইয়াৰ পৰা কোনো প্ৰমাণ নহ'ব। পাছত আৰু আমাৰ হাজবেণ্ডে ভাবিলে এইটো ভক্তিত থাকি থাকিলে নহ'ব, এতিয়া নিশ্চয় ইয়াৰ ওপৰত মই এইজনক বিচাৰিব লাগিব। এইজন গুৰু হয়, বিশ্বৰ গুৰু আহিছে, এখেতৰটোহে সত্য, এইজনক আমি বিচাৰিব লাগিব, ক'ত কেনেকৈ পাম। তেনেকৈ ভাবি পাছত আৰু চাওঁতে গুৰুজীয়েতো জ্ঞান গংগা জিনেকাৰা এইবিলাকৰ বিষয়টো কিতাপটো আহে মোবাইলত। পাছত আৰু ফোন নম্বৰ থাকে, ফোন কৰিলে হাৰিয়ানাত ফোন কৰোঁতে অসমত ক'লে। অসমত তেতিয়া এনেকৈ নামদান নাছিলে, এতিয়া হৈছে যেনেকি 2019 এতিয়া ডিব্ৰুগড় নাহৰকটীয়াত এখনেই নামদান আছিলে। তাৰপিছত তাত ফোন কৰি এনেকৈ যোগাযোগ কৰি পাছততো ব্যৱস্থা কৰিলে, আৰু গাঁৱৰে এঘৰ আছিলে, ব্যৱস্থা কৰি সোনকালে যোৱাৰ ব্যৱস্থা কৰিলে। এইজন গুৰুৰ চৰণত আমি যাবই লাগিব, নহ'লে আমাৰ জীৱনত কোনো ৰক্ষা নাই বুলি ফোন কৰি টিকেট কাটি আৰু ৰাতিৰ ভিতৰতে হাজবেণ্ডে গ'ল। 2 ঘৰ আৰু এঘৰ লগত মানে 4জন, ডাঙৰ ছোৱালীটো আৰু হাজবেণ্ডে গ'ল, আৰু গাঁৱৰো 3জন এনেকৈ গৈ তাত নাম দীক্ষা ল'লে। দীক্ষা লৈ অহাৰ পৰা যেতিয়া
হাজবেণ্ডৰ যিমান শৰীৰত ৰোগ ব্যাধি বেমাৰ আজাৰ কিডনী বেয়া আছিলে সেইটো লাভ হ'ল সেইটো লাহে লাহে মানে কমি আহিব ধৰিলে যিহে নেকি সন্ত ৰামপাল গুৰুজী মহাৰাজে সৎ ভক্তি দিলে এনে যিটো শাস্ত্ৰৰ পৰা যিটো ভক্তি কৰিব লাগে সেই ভক্তি যিটো গুৰুজীয়ে মন্ত্ৰ দিয়ে সেইবিলাক দিলে দিয়াৰ পিছৰ পৰাই শৰীৰৰ বেমাৰটো লাহে লাহে ভাল হৈ আহিব ধৰিলে মই তেতিয়া যোৱা নাছিলোঁ মই নাম দীক্ষা লোৱা নাছিলোঁ মই 2 মাহমান পিছত লৈছোঁ লোৱাৰ পিছত তথাপি মই গুৰুজীক মানে দণ্ডবোধ কৰোঁ দীক্ষা নল'লেও তথাপি দণ্ডবোধ লোৱাত অকলতে মোৰ মানে শৰীৰৰ যিটো সোঁ চাইডত এক চাইড মানে বেয়া হৈ আহিছিলে মানে বিষ হৈ আহিছিলে সেইটো লাহে লাহে মানে অলপ কমি আহিব ধৰিছে মই দীক্ষা নলোৱাৰ আগতে পৰমাত্মাক দণ্ডবোধ দিয়াতে পিছত আৰু মই 2 মাহমান পিছত ল'লোঁ লোৱাৰ পিছত আৰু বহুতখিনি মানে লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা এইটো কেনেকৈ সম্ভৱ আপুনি কৈছে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ থকা বুলি কৈছে সেইটো ভাল হৈছে আৰু আপোনাৰ যি সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে এইটো কেনেকৈ সম্ভৱ এইটো এনেকৈ সম্ভৱ যে আমি যিটো আগত ভক্তি কৰিছিলোঁ সেইটো ব্যৰ্থ যিটো এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজ এই ধৰতি গুৰু ৰূপত আহিছে সেইজন হ'ল পূৰ্ণ পৰমাত্মা কবিৰ চাহেব যিটো নেকি সৃষ্টিকৰ্তা মালিক যিহক আমি মানিব লাগে সেই ভগৱানজন আগৰ ধৰতিত মানে গুৰু ৰূপত আহিছে সেই গুৰুজনক আমি ধৰিব লাগে সেই গুৰুজনৰ চৰণত গ'লেহে আমাৰ এই আত্মাটো কল্যাণ হয় আৰু এনেকৈ ডাঙৰ মানে আধ্যাত্মিক জ্ঞান এনেকৈ পাইছে আত্মাবিলাকে আত্মা কল্যাণ হ'ব আৰু বেদ শাস্ত্ৰৰ পৰা আঙুলিয়াই আমাৰ গুৰুজীয়ে দেখাই আছে আৰু এটা কথা যেহেতু আপোনাৰ মানুহজনৰ যি কিডনীত পাথৰ হোৱা বুলি ক'লে আৰু আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে আপোনাৰ এটা মানে শৰীৰৰ এটা অংশ যিটো কৈছিলে আপুনি বিষৰ কথা ক'লে সেই সমস্যাত আপুনি ভুগি আছিলে আমাৰ যিহেতু বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত আপোনালোকে উন্নত চিকিৎসা কৰিলে হয়তো আপোনালোকৰ সেই সমস্যাৰ পৰা নিশ্চয় পৰিত্ৰাণ পালে হয় আপোনালোকে ডক্টৰৰ কাষলৈ গৈছিলনে ডক্টৰ কাষত যোৱা হৈছিলে তথাপি আমি একো লাভ পোৱা নাছিলোঁ যে ঔষধ পাতি আনি খাই এনে 2-3 দিনমান অলপ ঠিকে থাকে তাৰপিছত আকৌ মানে বেমাৰটো হৈ আহে আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষালৈ আৰু অন্য কিবা লাভ পাইছেনে আপুনি লাভটো আমি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা লাভ পাইছোঁ শাৰীৰিক ফালৰ পৰা লাভ পাইছোঁ আধ্যাত্মিক জ্ঞানৰ পৰা লাভ পাইছোঁ যিহে নেকি আমি আগতে জনা নাছিলোঁ এতিয়া বহুত ডাঙৰ এইটো লাভ পাইছোঁ আধ্যাত্মিক জ্ঞানত যেনেকৈ মনুষ্য জীৱনত আমি যিটো ভক্তি কৰিব লাগে সেই ভক্তিটো আমি এতিয়া সন্ত ৰামপাল গুৰুজী মহাৰাজৰ পৰা পাইছোঁ মনুষ্যৰ জীৱনত যিটো মানে মানিব লাগে এই আত্মা কল্যাণ হয় আমি এই কালৰ জালত আছোঁ এই কালৰ জালৰ পৰা আমি উদ্ধাৰ হোৱাৰ ৰাস্তাটো সন্ত ৰামপাল গুৰুজী মহাৰাজে আমাক দিছে ঘৰখনত আৰ্থিক সমস্যা ফালৰ পৰাই লাভ পাইছোঁ ঘৰত যদি কিবা এটা যদি ডাঙৰ সমস্যা আহে আমি গুৰুজীৰ নাম লোৱাতে এইখিনি সমস্যা দূৰ হৈ যায় আৰু আমাৰ যিনে ঘৰত আৰ্থিক সমস্যা এনেকৈ টকা পইচা নাথাকিলেও আমি এনেকৈ পৰমাত্মাৰ দয়াত গুৰুজীৰ দয়াত এনেকৈ আৰামত চলিব পাৰোঁ মানে এয়া আমাৰ লাভ আপুনি এগৰাকী সচেতন মহিলা হিচাপে আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ ভক্তি কৰি বিভিন্ন প্ৰকাৰে লাভ পাইছে এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি আচলতে আমাৰ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ মুখ্য উদ্দেশ্য হ'ল জীৱক সৎ ভক্তি দি আত্মা কল্যাণ কৰা আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষালৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তানো মই কি দিম হাত জোৰ কৰি কৈছোঁ যেনেকৈ মোৰ সদগুৰু সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ লাভ পাইছোঁ তেনেকৈ ধৰণে আপোনালোকেও এতিয়া গুৰুজীৰ জীৱনৰ সুগম পথ এইবিলাক কিতাপ অধ্যয়ন কৰক চাওক মোবাইল যোগেদি টিভিত সৎসং চাওক তাৰ পৰা সকলো লাভ পাব পাৰিব মই যেনেকৈ আমাৰ হাজবেণ্ডৰ শৰীৰৰ পৰা সুস্থ হৈছে মোৰ নিজৰ শৰীৰৰ পৰা যেনেকৈ লাভ পাইছোঁ ঠিক তেনেকৈ ধৰণে আপোনালোকেও জ্ঞান বুজক সন্ত ৰামপাল গুৰুজী মহাৰাজৰ সৎসং চাওক আধ্যাত্মিক জ্ঞানৰ কিতাপ এতিয়া জ্ঞান গংগা জীৱনৰ সুগম পথ
কিতাপ চাওক জ্ঞান বুজক যেনেকৈ মই লাভ পাইছোঁ সন্ত ৰামপাল গুৰুজী মহাৰাজৰ চৰণত আহি তেনেকৈ আপোনালোকেও লাভ লওক যিসকল দৰ্শকে আজি আপোনাৰ টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি উপকৃত কৰিবৰ কাৰণে বা সেইসকলে যদি আপোনালোকে লাভ পাব বিচাৰে যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'বলৈ তেনেই সহজ আজিকালি সকলোৰ হাতে হাতে মোবাইল আছে এই মোবাইলত এই ইউটিউব চেনেল তাত আৰু টিভি চেনেল সাধনা চেনেলত সৎসং আহে তাত সন্ত ৰামপাল গুৰুজী মহাৰাজৰ তাত তলত নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰি সন্ত ৰামপাল গুৰুজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি ধন্যবাদ থাকিল সৎসাহী এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আগতে এই ভাৰতবৰ্ষৰ ভিতৰত ৰজাসকলে যাক দণ্ডিত কৰিছিলে কোনো নাগৰিকে স্ত্ৰী অথবা পুৰুষে প্ৰয়োজনতকৈ বেছি যিয়ে নিয়মৰ বাহিৰত কাম কৰিছিলে অত্যাচাৰ কৰিছিলে তেওঁলোকক এনেকৈ শাস্তি দিছিলে তেওঁলোকক কালাপানীলৈ পঠিয়াই দিছিলে কালাপানী আৰু সেই কালাপানী আছিলে ইণ্ডোমান নিকোবাৰ দ্বীপ যি সমুদ্ৰৰ মাজত চাৰিওফালৰ পৰা সাগৰে আৱৰি থকা আমাৰ ভাৰতৰ পৰা 800,000 কিলোমিটাৰ মান দূৰত সিহঁতক নাৱেৰে নি তাত এৰি দিছিলে আৰু উভতি আহিছিলে গতিকে যেনেকৈ থকা তাত সেয়া পানিছমেণ্ট প্লেচ আছিলে সেয়া শাস্তিৰ স্থান আছিলে না তাত ঘৰ আছিলে তেওঁলোকৰ বাবে না খোৱাৰ ব্যৱস্থা আছিলে তাত কিবা ঘাবন পালে সেইবোৰে খাইছিলে না কোনো ধৰণৰ ন্যায় আছে তাক লাগিলে যিয়ে মাৰা বা তাক যি ধৰণেই দুখ দিয়া যদি কোনোবা শকতপত থাকে তেওঁ মাৰিব পাৰে যি ইচ্ছা সেই কৰিব পৰা তাৰ লগত গতিকে তাক কালাপানী বুলি কোৱা হয় পানিছমেণ্ট প্লেচ আছিলে সেয়া শাস্তিৰ স্থান আছিলে গতিকে যি সৎলোক আছে সেই স্থান সুখময় আমি তাত কিবা ভুল কৰিলোঁ সেইবাবে আমাকে কালাপানীলৈ পঠিয়াই দিলে ইয়াত আপোনালোকে দেখিছে নিজৰ ব্যৱস্থা নিজে কৰিছোঁ বিবাহৰ ব্যৱস্থা কৰিছোঁ নহ'লেতো বেয়াই আছিলে যিয়ে শক্তিশালী সিয়ে দমন কৰিব পাৰিছিলে ৰজা হওক বা কোনোবা যি ইচ্ছা তাকেই কৰিব পাৰিছিল কাৰোবাক শাস্তি দিছিল কোনোবা ভনীজীয়ৰীৰ সন্মান হানি কৰিছিল কোনো একো কৰিব নোৱাৰিছিল ইয়াত ঘৰবাৰী আমি বনাই ল'লোঁ নহ'লে কোনোবা শিল মাৰি মূৰ ভাঙি দিলেহেঁতেন গৰম ঠাণ্ডাত যাতে কষ্ট নাপাওঁ অলপ বুদ্ধি লগাই নিজৰ জুপুৰি এটা সাজি ল'লোঁ ঘৰ বনাই ল'লোঁ গতিকে এই লোক সঠিক নহয় গতিকে ইয়াত কি কৈছে যে যি প্ৰসংগ চলি আছে যে এই লোক সেই পৰমাত্মাৰ লোক নহয় এয়া শ্ৰেষ্ঠ আত্মাৰ স্থান নহয় গতিকে পৰমাত্মা বুলি তেওঁকে কোৱা হয় যিয়ে কেৱল সুখ দিয়ে আৰু যদি দুখ দিয়ে তেওঁ পৰমাত্মা নহয় তেওঁ শ্ৰেষ্ঠ নহয় গতিকে ইয়াত কোৱা হয় যে যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকৈ শাস্তি ভোগে আমি ভুল নকৰোঁ কিয় আমি ভুল কৰাৰ আৱশ্যকতাটো কিয় হ'ল আমাৰ শৰীৰটো এনেকুৱা হয় আৰু লগতে আমাৰ এটা বেড এলিমেণ্ট লগত আছে সেয়া মনটো কিয় সকলো ভুল কৰায় তাৰপিছত শাস্তি আত্মাই পায় এই আত্মা পৰমাত্মাৰে অংশ হয় আৰু এই যি মন সেয়া কালৰ এজেণ্ট গতিকে আমি এই এজেণ্টক নিয়ন্ত্ৰণ কৰিব লাগিব বুজাব লাগিব এই জ্ঞানৰ মাধ্যমেৰে যি প্ৰসংগ চলি আছে যে কবীৰ और सब दुखिया एक संत सुखी मन जीती हो গতিকে প্ৰসংগ চলি আছে এই মনক কেনেকৈ জয় কৰিব পাৰি ইয়াক জয় কৰিব নোৱাৰি ইয়াৰ আমি দিশে সলনি কৰিম ইয়াক আমি পৰিচিত কৰাম ভাল আৰু বেয়াৰ সৈতে গতিকে ইয়াত আমি তেনেকৈ কৰিম যেনেকৈ এতিয়া আপোনালোকক কম 15 নম্বৰ অধ্যায়ৰ যি 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষটো অন্য পৰমাত্মা এটি উদাহৰতে যাক ভগৱান বুলি কোৱা হয় তেওঁতো কোনো আন পৰমাত্মা হয় 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত আপোনালোকক প্ৰমাণিত কৰি দিছোঁ গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম হয় তেওঁ
পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা বা পৰমাক্ষৰ পুৰুষ বুলিয়ে কোৱা তেওঁক আমি সত্য পুৰুষ বুলিও কওঁ পৰমাক্ষৰক কওঁ অবিনাশী বুলি 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত কৈছে যে তম পুৰুষত্ব নে পৰমাত্মা উদাহৰতে ये लोग तरम अविश्य विवर्ती अवैश्वर অব্যয় মানে অবিনাশী ভগৱান গতিকে পৰমাক্ষৰৰ অৰ্থ হ'ল বাস্তৱত অবিনাশী আমি তেওঁক সত্য পুৰুষ বুলি কওঁ সন্তৰ লেংগুৱেজত পৰমাত্মাই যি জ্ঞান কৈছে তেওঁ নিজৰ মহিমা নিজেই কৈছে যে হে সত্য পুৰুষ মই হওঁ আমি আলখলা হে কুতুব গোস্বৰ পীৰ গৰীবদাস খালেক দনি হামৰা নাম কবীৰ নিজৰ মহিমা কবৰ বাবে স্বয়ং নিজেই আহে পৰমাত্মাই আৰু তেওঁ নিজকে বাৰে বাৰে ভগৱান বুলি নকয় কিয়নো আমাৰ যি বুদ্ধি আছিলে আন ৰঙত ৰঙীন হৈ আছিলে যে ভগৱান নিৰাকাৰ আৰু যদি সাকাৰ তেন্তে হে ৰাম আৰু শ্ৰীকৃষ্ণ আন নহয় গতিকে ভগৱানে নিজৰ পৰিচয় দিছে যে যেতিয়া আমাক দেখিলে যে আমি এইটো কথা বেয়া পাইছো স্বীকাৰ কৰিব বিচৰা নাই সেইবাবে তেওঁ নিজকে লুকুৱাই কৈছে যে সেই পৰমাত্মা সৎলোকত থাকে তেওঁ সত্য পুৰুষ তেওঁ সমগ্ৰ সৃষ্টিৰ ৰচয়িতা তালৈ যোৱাৰ পিছত মৃত্যু নহয় তাত কোনো প্ৰাণীয়ে দুখত নাই তাত বৃদ্ধাৱস্থা নাই আৰু তাত মৃত্যুও নহয় আপোনাৰ পৰিয়াল থাকিব সেইবাবে তেওঁ নিজৰ মহিমা কোৱাৰ বাবে নিজকে লুকুৱাইহে কৈ আছে এতিয়া যি প্ৰসংগ চলি আছে যে এই লোকত কোনো প্ৰাণীয়ে সুখী নহয় আৰু কেৱল মনক জয় কৰাজনেই কেৱল সুখী হ'ব পাৰে এতিয়া মনক জয় কেনেকৈ কৰিবা তাৰ বাবে আপোনালোকে আজি যি সৎসংগ দাসে শুনাব বিচাৰিছে এতিয়াহে আৰম্ভ কৰিব পাৰিম এতিয়ালৈকে ভূমিকাহে কৈছো আজিৰ সৎসংগ হ'ল যে তিনিও প্ৰভু আমি তিনিজন প্ৰভু বুলি মানো শ্ৰী ব্ৰহ্মা ৰজগুণ শ্ৰী বিষ্ণু শতগুণ আৰু শ্ৰী শিৱ তমগুণ আমি কেৱল এওঁলোককে মানিছিলো তাৰে মাজতে ভুলতে কোনোবা এজনে কয় যে ব্ৰহ্ম বুলিও আছে ব্ৰহ্ম ইয়াতকৈ বেছি জ্ঞান দিয়া এই পৃথিৱীত কাকোৱে নাপালো কেৱল পৰমাত্মা আৰু পৰমাত্মাৰ সৈতে পৰিচিত সেই মহাপুৰুষসকলক বাদ দি তেওঁৰ অমৰ বাণীত এই প্ৰমাণ আগতেই আছিল তাক আমি বুজি নাপালো যদিও পঢ়ি আছিলো আৰু তিনিজন পুৰুষ এওঁলোকতকৈ বেলেগ বাস্তৱত তিনি পুৰুষ কোন কোন কিয় পুৰুষ 21 ব্ৰহ্মাণ্ডৰ স্বামী যাক ব্ৰহ্মকাল বুলি কয় জ্যোতি নিৰঞ্জন বুলিও কয় আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ যাক অক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয় যি 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী 7 শংখ নীল পদ্ম শংখ এয়া গণিতৰ ৰীতিৰে বুজি পোৱা যাব আৰু তৃতীয়জন যি পৰমাক্ষৰ ব্ৰহ্ম গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 জন গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 জন তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী অসংখ্য মানে ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই সকলোৰে ওপৰত যাৰ প্ৰভুত্ব আছে তেওঁ বাসুদেৱ বুলি কয় বাসুদেৱ মানে যাৰ সকলোৰে ওপৰত প্ৰভুত্ব আছে তেওঁ বাসুদেৱ বেদত যি বাসুদেৱ নামৰ শব্দ আছে সেয়া পূৰ্ণ পৰমাত্মাৰ বাবে হয় আৰু আমাৰ ঋষি মহৰ্ষিসকলে আমাৰ সন্তানৰ নাম বেদৰ আধাৰতে ৰাখিছিলে তেনে ধৰক আজি কোনো ৰামচন্দ্ৰ নাম ৰাখিছে নিজৰ সন্তানৰ ভাল কথা ৰামচন্দ্ৰ এটা ভাল নাম কিন্তু ৰামচন্দ্ৰ হ'ব পাৰে জানো যিজন দশৰথৰ পুত্ৰ আছিলে গতিকে শুভ নাম বিচাৰে আমি আমাৰ সন্তানৰ নাম থৈ আহিলো সেই প্ৰকাৰে শ্ৰীকৃষ্ণক যে আমি বাসুদেৱ বুলি মানিছিলো শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে আচলতে তেওঁৰ পিতাৰ নাম আছিলে বাসুদেৱ আৰু বেদৰ পৰা লৈছিলে কিন্তু বাসুদেৱৰ যি ডেফিনেশ্যন হয় সেয়া হ'ল সকলোৰে ওপৰত যাৰ বাস আছে সেই প্ৰভু গতিকে আজি যি প্ৰসংগ মই শুনাব গৈ আছো যে এতিয়া তিনিজন পুৰুষ এওঁলোক হ'ল ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ ক্ষৰ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্মক কওঁ আমি কমপ্লিট গড পূৰ্ণ পৰমাত্মা সকলোৰে ক্ৰিয়েটৰ সকলোৰে উৎপত্তিকৰ্তা তেওঁক আমি সত্য পুৰুষ বুলিও কওঁ আৰু অন্য যিসকল ভগৱান আছে সকলোবোৰ নাশবান হয় কেৱল পৰম অক্ষৰ ব্ৰহ্মক এৰি সকলোৰে জন্ম মৃত্যু হয় তেওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সকলোৰে হয়
আৰু যি লোকত আমি বাস কৰি আছো এয়া মহা দুখদায়ী লোক হয় ইয়াত জন্ম মৃত্যু সদায় হৈ থাকিব আৰু পুণ্যৰ পৰা ভাল পদবীও পাব পাপ কৰিলে পশুপক্ষী হ'ব আৰু 84 লাখ জন্ম মৃত্যুৰে চক্ৰ সদায় চলি থাকিব যেতিয়ালৈকে আমি সেই পৰমাক্ষৰ ব্ৰহ্মৰ ভক্তি তেওঁৰ দ্বাৰা কোৱা স্পিৰিচুৱেল নলেজ কমপ্লিট স্পিৰিচুৱেল নলেজ সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান তত্ত্বজ্ঞানৰ আধাৰত নকৰো গতিকে তাৰ বাবে কি কৈছে মন তু চল ৰে সুখ কে সাগৰ जहाँ शब्द सिंधु रत्नागर मन तू चल रे सुख के सागर जहाँ शब्द सिंधु रत्नागर কোন প্ৰথমে আপোনালোকক সুখ সাগৰৰ ডেফিনেশ্যন কওঁ পৰিভাষা কওঁ সুখ সাগৰ বুলি কাক কোৱা হয় শঙ্খো লহৰ মেৰ কি উপজে कहर नहीं जा कोई दास गरीब अचल अविनाशी सुख का सागर सोई शंखों लहर मेहर की उपजे कहर नहीं जा कोई दास गरीब अचल अविनाशी सुख का सागर सोई जा शंखों लहर मेहर की उपजे और कहर नहीं जहां कोई दास गरीब अचल अविनाशी सुख का सागर सोई आदरणीय গৰিদাস সাহেবদেৱ গাঁও চুৰালি জিলা জৰ্জাৰ হাৰিয়ানাৰ হয় তেওঁক আমাৰ পিতাই হিলক কৰিছিলে পৰমাত্মাই আহি সেই দৃঢ় ভক্তজনক লগ কৰিছিলে তেওঁ এজন জাত আছিলে কৃষক আছিলে 1400 একৰ মাটি আছিলে খুজি মাগি খোৱা কোনো ভিখাৰী নাছিলে তেওঁ পেট পুৰাবলৈ বাণী কৈ পুৰা বিদৰ্জন নাছিলে তেওঁ নিজে সমৰ্থমান আছিল সম্পন্ন আছিল আৰু তেওঁ পৰমাত্মাই আহি 10 বছৰ বয়সতে লগ কৰিছিলে সত্যলোকলৈ লৈ গৈছিল য'ত মালিক থাকে য'ত আমি আছিলো আগতে আমি ইয়াত কালাপানী লৈ আহিলো তাত ভুল কৰি এতিয়া আমাক আকৌ তালৈ লৈ যাব বিচাৰিছে শুদ্ধ কৰি আপোনালোকে নিজৰ বৃত্তি সঠিক কৰক এই লোকৰ মোহ নাশ কৰক তাৰ পিছত আমি তালৈ যাম য'ত আমি সদায় সুখত থাকিম ইয়াৰ পৰাতো যাবই লাগিব লাগিলে কোনোবা কোটিপতি হওক আৰু এইটো নাজানো যে কেতিয়া এৰিম জীৱন আমি ইয়াৰে বস্তুবোৰক লৈ আশা কৰি আছো গতিকে ঠিকাৰ অজ্ঞানতা আছে আমাৰ মনৰ ভিতৰত বিনা জ্ঞানেৰে ইয়াতে বন্দী হৈ আছো এতিয়া পৰমাত্মাই ইয়াতে কৈছে যে क्या मांगू कुछ थिर न रहाई और देखत नैन चला जग जाई 1 लाख पूत 1.25 लाख नाती उस रावण के आज दीवान बाती आको কৈছে যে कहे कबीर अंत की बारी जैसे हाथ झाड़ कर चला जुआरी এতিয়া পৰমাত্মাই কৈছে কি খুজিবা নো এতিয়া ধৰা সন্তান নাই সন্তান খুজিবা ঠিক আছে দি দিম কোনোবা নিৰ্ধনী হয় ধন খুজিবা এটা ঘৰ এখন গাড়ী বিচাৰিবা একো ডাঙৰ কথা নহয় কিন্তু ইয়াৰ পৰা পাবা কি কি কৈছে যে 1 লাখ পুত্ৰ আছিল ৰাৱণৰ এতিয়া তেওঁতকৈ ডাঙৰ ভাগ্যৱান বুলি কাকো মনা নহয় কাৰণ ইয়াত আমাৰ এটা এনেকুৱা ভাৱনা হৈ আছিল যে যাৰ ল'ৰা আছে ছোৱালীকতো আমি সন্তান বুলিয়ে নাভাবো এনেকুৱা দুৰ্বুদ্ধি হৈছিল আমাৰ যাৰ পুত্ৰ সন্তান আছে তেওঁ সন্তানবান আৰু ভাগ্যৱান বুলি মনা হৈছিল আৰু যাৰ সন্তান নাই তেওঁটো কেৱল তেওঁটো আমি মুখে চাব নিবিচাৰো পয় এনেকুৱা ধাৰণা হৈ গৈছিল কিন্তু এয়া ভুল আছিল কেতিয়া পৰমাত্মাই কৈছে ৰাৱণৰ 1 লাখ জন পুত্ৰ আছিল আৰু সৎ ভক্তি নকৰাৰ বাবে ৰাৱণৰ কি দুৰ্গতি হ'ল শেষত চাকি জ্বলাবলৈ এজনো নাথাকিল চাকি জ্বলোৱা এজন নাথাকিল আৰু ৰাৱণৰ ইমান ধন আছিল 7 জনমতো গোটাব পৰা নাযাব 1 लाख বছৰ হলেও একত্ৰিত কৰিব নোৱাৰিব सर्व सोने की लंका थी वह रावण से रणधीरम एक पलक में राज विराजी जम के पड़े जजीरम फिर परमात्मा कहते हैं कि रति कंचन पाया नहीं रावण चलती बार 1 গ্ৰাম কোনো ৰাৱণে লগত লৈ যাব নোৱাৰিলে ইয়াতে থৈ যাব লগা হ'ল গতিকে ইয়াত পৰমাত্মাই কৈছে যে এনেকৈ এই লোকৰ পৰা আপোনাৰ ইচ্ছা আঁতৰ হ'ব যেতিয়া সত্যতাটো গম পাব তেতিয়া আপোনাৰ মনে আপোনাক যি অন্য স্থানলৈ টানি লৈ গৈ আছিল বেয়াৰ ফালে টানি নিছিল মায়া একত্ৰিত কৰাত কৰবাত চুৰ কৰাত কৰবাত খুচ লোৱাত আৰু কৰবাত আকৌ
ঘৰ ফেক্টৰী বনোৱাত তেতিয়া ই টানিবলৈ এৰি দিব ইয়াৰ জ্ঞান হৈ যাব ইয়াৰ আত্মা প্ৰবল হৈ যাব ইয়াৰ ধিক্কাৰ দিবলৈ আৰম্ভ কৰিব তেতিয়া ই আঁতৰি যাব তেতিয়া ইয়াৰ গতি বাঢ়ি যাব ভক্তিৰ ফালে দানৰ ফালে তেতিয়া ই এই স্পীডতে সেইফালে আগবাঢ়ি যাব আৰু আমি এই স্পীডতে পাৰ হৈ যাম যেনেদৰে নৰকৰ ফালে টানি নিয়াৰ বাবে যি স্পীডত কামবোৰ কৰি আছিলে পিছলৈ হতলোকলৈ নিয়াৰ বাবে এই মনে আকৌ পিছলৈ এনেকুৱা কৰিব এনেদৰে দিশ সলনি হ'ব এতিয়া ইয়াত প্ৰসংগ চলি আছে প্ৰথমে সুখ সাগৰৰ পৰিভাষা কম তাৰ পিছত তালৈ যাম তাৰ কি ব্যৱস্থা সেইটো কম कि शंखों लहर मेहर की उपजे और कहर नहीं जहां कोई दास गरीब अचल विनाशी सुक्का सागर सोई গতিকে যি প্ৰসংগ চলি আছিলে যে গৰীব দাস চাহেবদেৱ পৰমাত্মাই পাইছিলে গাঁও চুৰাণী জিলা জাৰ্জাৰ হাৰিয়ানাৰ খেতিপথাৰত য'তে নিজৰ পথাৰতে নিজৰ এই ফিল্ডত গৰীব দাস চাহেবদেৱে গৰু চৰাই আছিলে বহু গৰখীয়া গৈছিলে আৰু গাঁৱৰ বেলেগো সৰু ডাঙৰ গৰখীয়াল গৈছিলে মানে আটাইতকৈ কম বয়সীয়াল গৰীব দাসদেৱে আছিলে তাতকৈ ডাঙৰ কোনো 20 বছৰীয়া কোনোবা 50 কোনোবা 60 বছৰীয়া ব্যক্তিও আছিলে গৰু চৰাবলৈ ফিল্ডলৈ লৈ গৈছিলে গতিকে তালৈ পৰমাত্মা আহিছিলে জীৱিত মহাত্মাৰ ৰূপ ধৰি সত্য লোকৰ পৰা যি বিধানে দাসে কৈছে যি বেদত প্ৰমাণিত আছে যেনে সেই পৰমাত্মাই এনেকুৱাই লীলা কৰে গতিকে গৰীব দাস চাহেবদেৱক খেতিত জংঘলত পাইছিলে দীঘলীয়া কাহিনী পিছত কম এতিয়া যি প্ৰসংগ তেওঁ সত্য লোকলৈ নিছিলে আৰু আকৌ এৰি দিছিলে 8-10 ঘণ্টাৰ পিছত তেতিয়া তেওঁ আহি কৈছিলে কি কৈছিলে যে शंखों लहर मेहर की उपज कहर नहीं जा कोई কেহেৰ মানে দুখ যেনেকৈ এখন পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল মৃত্যু হ'ল বেমাৰ হৈ মৃত্যু হ'ল কাৰোবাৰ দুৰ্ঘটনাত হ'ল তেতিয়া প্ৰলয় আহিল সেয়া প্ৰলয় আছিল ইয়াত আমি কাৰোবাক আমনি দিবলৈ প্ৰযত্ন কৰি থাকো অথবা কোনোবাই গোটেই দিনটো দুখন ৰুটিৰ বাবে যুদ্ধ কৰি থাকে গতিকে কোৱাৰ অৰ্থ এইটো যে তাত शंखों लहर मेहर की उपजे कहर नहीं जा कोई তাত কোনো দুখ নাই যেনেদৰে এই দাসৰ লগত বহুবাৰ ঘটিছে আগতেও ঘটিছিলে যে যেতিয়া মই অকলে থাকো গতিকে এবাৰ এনেকুৱাই কপনি উঠিল ভিতৰৰ পৰা লাগিলে কোনোবাই মোক যিমানে আমনি নকৰক কিয় যিমানে দুখ নিদিয়ক কিয় তেওঁৰ প্ৰতিও খং নাহে তেওঁৰ প্ৰতিও কোনো ধৰণৰ বেয়া ভাৱ নাহে চেষ্টা কৰিলেও নোৱাৰো সকলোকে নিজৰ যেনেই লাগে কিন্তু সেয়া কিছু ক্ষণৰ বাবেহে হয় আৰু সেয়া যোৱাৰ পিছতেই আকৌ মনৰ পিছত লেতেৰা সোমাই যায় সেই একে খং ৰাগ তাক এনেকুৱা কৰি দিম সি কেনেকৈ এনেকৈ ক'ব পাৰে সি নিজকে কি বুলি ভাবে গতিকে সেয়া গোটেই যেনেকৈ আছিল তেনেকৈ প্ৰভাৱিত হয় গতিকে গৰীব দাস চাহেবদেৱে কয় সেই সত্য লোকলৈ যোৱাৰ পিছত আপুনি এনেকুৱা শৰীৰ পাব না বিপি হাই হ'ব না ল' হ'ব আৰু তাৰ এই আহাৰ ইমান ভাল তাত বেয়া অনুভৱ নাহেই চেষ্টা কৰিলেও নাহে যেনেদৰে সৰু বালকবোৰ 2-3-4 বছৰৰ সিহঁতৰ কোনো বেয়া ভাৱেই নাথাকে চেষ্টা কৰিলেও নাহে কাম ক্ৰোধ লোভ মোহ অহংকাৰ সিহঁতৰ একোৱেই নাথাকে যদি পিতৃ মাতৃ বা দাদাকে ধমক দিয়ে 1-2 চৰ মাৰিলেও 2 মিনিটৰ পিছতে বুকুত আহি সাৱটি ধৰে নিজেই আহি গতিকে তাৰ মনত একো বেয়া ভাৱেই নাথাকে যে মোক মাৰিছে মই কথা নাপাতো বা অন্য বিকাৰ নাথাকে গতিকে তাত আপোনালোকে এনেকুৱা শৰীৰ পাব য'ত আপোনালোকৰ কোনো বিকাৰ নাথাকিব আৰু আপোনাৰ সমস্ত পৰিয়াল থাকিব গতিকে তাত ভুল কৰাবলৈ অন্য এলিমেণ্টবোৰ নাথাকিব গতিকে তাত আমি সুখত থাকিম গতিকে কি কৈছে मन तू चल रे सुख के सागर जहाँ शब्द सिंधूरत नागर এতিয়া সুখসাগৰ ক'ত আছে সত্য লোকত এতিয়া যেনেকৈ যেতিয়া কোনোবাই সমুদ্ৰৰ জাহাজত বহি কৰবালৈ যায় আৰু সি যদি 200 কিলোমিটাৰ আগলৈ গুচি যায় সমুদ্ৰলৈ তাৰ পিছত সি সমুদ্ৰত জলৰ বাহিৰে আৰু একো দেখা নাপায় সেই জাহাজখনৰ বাহিৰে সেই জাহাজৰ বাহিৰে যদি কিবা বস্তু আছে কেৱল পানী আছে আৰু যলৈকে চকু যাব
বহুত দিনলৈকে গৈ থাকে। গতিকে কোৱাৰ অৰ্থ এইটোৱে যে সত্য লোকত সেই সুখ এনেকৈ ভৰি আছে যেনেকৈ আন বস্তু দেখা নাপায়। সমুদ্ৰৰ মাজলৈ যোৱাৰ পিছত যেনেকৈ আন বস্তু দৃষ্টিগোচৰ নহয়, ঠিক সেই প্ৰকাৰে সৎলোকলৈ যোৱাৰ পিছত তাক সুখসাগৰ বুলি এইবাবে কৈছে যে তাত কোনো দুখ নামৰ বস্তুৱেই নাই। গতিকে এনেকুৱা স্থানক আমাৰতো বিশ্বাসেই নহয় যে সঁচাকৈ এনেকুৱাও কিবা স্থান আছে, কাৰণ আমি কেতিয়াও শুনা নাই। এতিয়া যেনেকৈ যদি কোনোবা গাঁৱত আছে, গাঁৱৰ বাহিৰত এটা জুপুৰি সাজি বাস কৰি আছে, তাৰ চাৰিওফালে জীৱ জন্তু গাহৰি আদি থাকে, আৰু যদি তাক কোনোবাই এনেকৈ কয় যে তোমাক চণ্ডীগড়ৰ ভিতৰত এটা প্লট দি দিম, ব'লা তোমাৰ নাম ফৰ্ম ভৰাই দিম, এনেকুৱা কিবা স্কিম আহিছে, যদি তাৰ বিশ্বাস হয় সি তৎক্ষণাতে ক'ব যে ভৰাই দিয়া, এতিয়াই ভৰাই দিয়া, আৰু ফটাফট তালৈ গুচি যাব জুপুৰি এৰি। গতিকে এতিয়া যেতিয়া আমাৰ এইটো বিশ্বাস হৈ যাব যে তাত এনেকুৱাও স্থান আছে, তেতিয়া আমি জুপুৰি কি মহলো এৰি দিম, যদিও 6 মহলাৰ হয়। সেই মহলৰ তুলনাত এয়াটো জুপুৰি হয় য'ত চাৰিওফালে গাহৰি চৰি ফুৰে। কিন্তু এতিয়া আমাৰ বাবে এয়াই উত্তম, কোনো বিকল্প নাই। আৰু এই জুপুৰিত লাগিলে যিমান ডাঙৰে মহল নহওক কিয় কালি মৃত্যু হৈ যাব। যদি সৎ সাধনা নকৰে তেন্তে গাধ হয়, কুকুৰ হয়, গাহৰি হয় সেই ঘৰটোৰ চাৰিওফালে চৰি ফুৰিব, তাত প্ৰৱেশ কৰিবলৈ তাক এলাও নকৰিব। গতিকে এই দুখ দেখিব আপোনালোকে, তেতিয়া আপোনাৰ মন আঁতৰিব, তেতিয়াহে এই মন জয় কৰিব পাৰিব। আপোনালোকে মন জয় কৰিব পাৰিব, ইয়াৰ বেয়া বস্তুবোৰলৈ মন নাহিব। এতিয়া এই জ্ঞানৰ মাধ্যমেৰে আপোনালোকে গম পাব, যদি আমি আজি কাৰোবাৰ ধন চুৰ কৰোঁ অথবা ঘোচ লওঁ, তেন্তে আগলৈ আপোনাৰ অহা জনমত তাৰ প্ৰতিফল আপোনালোকে দিবই লাগিব। কোনোবাই ছাগলী হৈ দিব, কুকুৰ গাহৰি ষাঁড় গৰু হয়, কুকুৰে পহৰা দিব, গৰু হৈ খেতি কৰিব, কোনোবাই ছাগলী হৈ গাই হৈ সেয়া আকৌ কৰিব লাগিব, কোনোবাই গাধ হয়, কোনোবাই উট অথবা ঘোঁৰা হয়। গতিকে কিয়নো এইবোৰ কৰোঁ? আৰু কিহৰ বাবে কৰে এই ডকাইতিবোৰ? মায়া গোটাবলৈ আমি ঘোচ লওঁ, ডকাইতি আমি কিহৰ বাবে কৰোঁ? আমি আমাৰ পৰম্পৰাবোৰ বেয়া কৰি লৈছোঁ। মনুষ্য জীৱন পাইছিলোঁ কেৱল ভক্তিহে কৰিবলৈ, আৰু মনুষ্য জীৱনৰ মূল কাম আমি পাহৰি গলোঁ। আমি ইয়াৰে পৰম্পৰাবোৰ বনাই ইয়াকে আমি আমাৰ সন্মান মৰ্যাদা বুলি ভাবিব ধৰিলোঁ। কাৰোবাৰ বহুত ধন হৈ গ'ল আৰু সি নিজৰ ছোৱালীজনীক বিয়া দিব বিচাৰিলে, তেতিয়া সি ছোৱালীজনীক বিয়া দিওঁতে কাৰণ তাৰ ওচৰত বহুত ধন আছে, লাগিলে য'ৰ পৰাই প্ৰাপ্ত নকৰক, পূৰ্ব সংস্কাৰৰ পৰা অথবা ঠগি, গতিকে সি নিজৰ ছোৱালীজনীৰ বিয়াত সকলোবোৰ পইচা খৰচ কৰিলে, ডিজে বজোৱাত অমুকটো কৰিবলৈ ইমানজন মানুহ মাতিলে, ইমান ধন দিব লাগিব, ইমান দান দি দিলে, ঘৰ গাড়ী দি দিলে। এতিয়া তেওঁতো দি দিলে, তেওঁ খৰচ কৰিলে কাৰণ তেওঁৰ ওচৰত পইচা আছে। এতিয়া গৰীব মানুহৰ ছোৱালী এজনীৰ যেতিয়া বিয়া পাতে, আত্মাটো তেতিয়া তেওঁৰো কান্দে। দেউতাকেও বুজি পায় যে ওচৰৰ পাজৰৰ ছোৱালীজনীৰ বিয়া পাতিছে, বিয়াত ইমান পইচা খৰচ কৰিছে, ইমান কাপোৰ দিছে, ইমান গহনা দিছে, তেতিয়া গৰীব মানুহজনে নিজৰ ছোৱালীজনীৰ মুখৰ ফালে চাই তাইৰ মনটো যাতে কষ্ট নাপায় তেওঁৰ ছোৱালীজনীৰ। গতিকে তেওঁ যিমান সমৰ্থবান তাতকৈ বেছি কৰিবলৈ গৈ ধাৰ লৈ নিজৰ ছোৱালীজনীৰ সকলোবোৰ অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰে, তথাপিও ইমান কৰিব নোৱাৰে, আৰু লোকচান আৰু ঋণীও হৈ পৰে। গতিকে এই যি অযথা ব্যৱস্থা সেয়া আমি শেষ কৰিব লাগিব। এতিয়া বিবাহৰ সংযোগটো পৰমাত্মাই আগতেই কৰি থৈছে, ল'ৰা আৰু ছোৱালীৰ সংস্কাৰ আগতেই বনাই থৈছে। পিছত আমি বিনা অৰ্থত এই ড্ৰামা আৰু আৱৰ্জনাবোৰ দেখুৱাওঁ। মানুহে দেখুৱাব বিচাৰে আমি ল'ৰা ছোৱালীৰ বিবাহ একেবাৰে চিম্পল ৱেত কৰিব লাগে। যেনে ধৰক এনেকুৱা কিছুমান কাম কৰি এজনে বহুত ধুমধামেৰে ল'ৰাৰ বিয়া পাতিলে, ডিজে বজালে, সকলো কাম কৰালে, একেবাৰে ডাঙৰকৈ গান নৃত্য কৰালে, অলংকাৰ পিন্ধালে, আৰু কইনাৰ ঘৰলৈ গৈ আছিল। আৰু সেই দৰাজনৰ গাড়ীখন য'ত 7-8জন 3-4খন ঘৰৰ সম্পৰ্কীয় জোৱাইক বহি আছিলে, মানে সেই ল'ৰাজনৰ ভিনীয়েক ভনী জোৱাইক, আৰু সেইখন গাড়ীয়ে গৈ খুন্দা মাৰিলে এখন ট্ৰাকত। সেই দৰাজনো মৰিল, আৰু লগতে ভনী জোৱাইক আৰু ভিনীয়েক হতো কিমান ডাঙৰ হানি হ'ল।
প্ৰথম দিনাটো একেবাৰে গান নাচ কৰিলে, দেখুৱাই পৰিছিলে, আৰু পিছদিনাই মূৰ মাৰি কান্দি আছে গোটেই পৰিয়াল। কি কৰিবা এতিয়া দিজে, এতিয়া বুজোৱা বাজা। গতিকে ইয়াত সন্তসকলে কৈছে আদৰণীয় নানক চাহেবদেৱক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল, বেই নদীৰ পাৰত আকৌ তেওঁক এৰি দিছিল। সেইদিনাখনৰ পৰাই তেওঁ বৃত্তি সংসাৰৰ পৰা আঁতৰি গৈছিল, কিয়নো কাৰণ তেওঁ সুখময় স্থল নিজ চকুৰেই দেখিছিলে, আৰু ইয়াৰ দুখৰ সৈতে পৰিচিত তেওঁ আগতেই হৈছিলে। গতিকে তেওঁ কি ক'লে, তেওঁ বৰ মন মাৰি আছিলে। গতিকে নতুন ব্যক্তিয়ে যেতিয়া নতুনকৈ গৈছিলে, তেওঁ সুধিছিলে যে মহাত্মাদেৱ আপুনি বৰ নিৰাশ হৈ থাকে, সন্ত ফকীৰসকলটো নিশ্চিন্ত হৈ থাকে, আপোনাক দেখিলে এনেকুৱা লাগে যেন আপুনি গভীৰ চিন্তাত আছে, আপুনি সুখত কিয় নাথাকে? তেতিয়া নানক চাহেবদেৱে কৈছিলে যে कि ना जाने काल की कर डारे और किस विध ढल जा पासावे और जिनाते सरते मौत खुड़क दी उनानु केड़ा हासावे। ইয়াত নাজানো কেতিয়া কি বিজুলী পৰি যায়, এই লেতেৰা লোকত কিহৰ বাবে সুখী হওঁ মই। গতিকে পুণ্যাত্মাসকল ইয়াত যি প্ৰসংগ চলি আছে, सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। তেওঁ আনটো ফালৰ কথা কয়, যেনেকৈ নানক চাহেবদেৱক কোনোবাই সুধিলে যে আপুনি সকলো সময়তে কি এনেকুৱাই থাকে, আপুনি কেতিয়াও সুখী নহয়? কয় সুখী হওঁ, মই যি জ্ঞান প্ৰাপ্ত কৰিছো, মই যি ভগৱান প্ৰাপ্ত কৰিছো, আৰু যি বিধি মই পাইছো, আৰু মই যেতিয়া সৎসংগ শুনাওঁ, মোৰ সৎসংগ শুনিবলৈ সাধুসন্ত অৰ্থাৎ ভগত আহে, এওঁলোক যেতিয়া আহে তেতিয়া মই সুখী হওঁ, আৰু যেতিয়া তেওঁলোক গুচি যায় মোৰ ওচৰৰ পৰা তেতিয়া মই দুখী হওঁ। কিহৰ বাবে সুখী হওঁ বা কিহৰ বাবে দুখী হওঁ? সুখী মই এইবাবে হওঁ যে এওঁলোকে এই পুণ্যাত্মাসকলে পৰমাত্মাৰ সেই অমূল্য ধনৰ জ্ঞান পালে, তেওঁলোকৰ আগ্ৰহ আহিল, এতিয়া এওঁলোকৰ কল্যাণ হ'ব। আৰু যেতিয়া তেওঁলোক ইয়াৰ পৰা যায় সংসাৰলৈ, তেতিয়া মোৰ এইটো চিন্তা হৈ যায় যে তাত অসংখ্য ব্যক্তি আছে, আৰু হাজাৰৰ সংখ্যাত ভ্ৰমিত কৰা সন্ত ভগত আছে, যাতে এনেকুৱা নহওক যে এই সন্তানসকল সেই ভ্ৰমিত জ্ঞানৰ সৈতে পৰিচিত সন্ত ভক্ত সকলৰ সম্পৰ্কত আহি পথ যাতে নাপাহৰে। যেতিয়া এওঁলোক সকলোৱে আকৌ আহে তেতিয়া মোৰ আনন্দৰ ঠিকনাই নাথাকে যে মোৰ শস্যত পোক লগা নাই। গতিকে কি কৈছে, के साध मिले सड साधी होंदी और विछड़ जा जलगीरी वे अखदे नानक सुनो जहाना ये मुश्किल हाल फकीरी वे। যে মোৰ বাবে এই ভক্তি এইভাবে কঠিন হৈ গৈছে, বহুত কঠিন হৈ গৈছে এই ফকিৰী অৰ্থাৎ ভক্তি, কিয়নো এই জ্ঞানক জনা লোক নাই, আৰু কোৱাজন মই কেৱল এজনেই, আৰু হাজাৰৰ সংখ্যাত মিছগাইড কৰা সকল আছে, সেইবাবে ভক্তি কৰাটো কঠিন হৈ গৈছে। के साध मिले सड साधी যেতিয়া এওঁলোক আকৌ আহে মোৰ আনন্দৰ ঠিকনা নোহোৱা হয়, আৰু যেতিয়া এওঁলোক গুচি যায় तो दिलगिरी वे অৰ্থাৎ দুখী হওঁ, যাতে এওঁলোকক যাতে কোনোৱে মিছগাইড নকৰক, বহুত কষ্টৰ পিছত আহিছে। গতিকে ইয়াত পৰমাত্মাই কৈছে যে তোমালোকে নাচ গান কৰা, অযথা কাম কৰা, আৰু 1 মিনিটতে বিজুলী পৰি যায়। এই নাচ গান কিহৰ বাবে? গতিকে এনেকৈয়ে থাকা, যেনেকৈ নানক চাহেবদেৱে ক'ব বিচাৰিছে के ना जाने काल की कर डारे और किस विध ढल जा पासावे और जिनाते सरते मौत खुड़क दी कि उनानु केड़ा हसावे। আৰু দ্বিতীয় কথাটো এইটো, যেনেকৈ বিদ্যাৰ্থীয়ে এইখন এখন বিদ্যাৰ কেন্দ্ৰ হয় সমগ্ৰ পৃথিৱী, আৰু যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে তেওঁলোকৰ পোছাক বেলেগ হয় অন্য প্ৰাণীতকৈ, আপোনালোকৰ কুকুৰতকৈ, গাধতকৈ, গাহৰিতকৈ। গতিকে এই পোছাক বেলেগ হয়, গতিকে ইয়াৰ কামো বেলেগে হ'ব। যদি আমি পশু পক্ষীৰ দৰে কৰ্ম এই ড্ৰেছত থাকি কৰোঁ, আমাৰ শৰীৰ এযোৰ পোছাক কাপোৰ হয়, তেন্তে আমি বুদ্ধিমান নহয়। আমি নাজানোৱেই যে কি উদ্দেশ্য লৈ পৃথিৱীলৈ ইয়ালৈ এই পোছাক প্ৰাপ্ত, এই ড্ৰেছ পিন্ধি আছো। আৰু আপোনালোক বিদ্যাৰ্থী, মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী সমগ্ৰ পৃথিৱীত, এওঁলোক সকলোৱে বিদ্যাৰ্থী, আৰু এওঁলোকে পৰমাত্মাক পোৱাৰ বাবে, আত্মকল্যাণ কৰোৱাৰ বাবে এই বিদ্যালয়লৈ অহাৰ প্ৰৱেশ প্ৰাপ্ত হৈছে। আপোনালোকৰ ইমানেই ভাল নম্বৰ আছে
ইমান ভাল নম্বৰ পাইছে আপোনালোকে আৰু যি ছাত্ৰই যিয়ে ট্ৰেইনিঙত প্ৰৱেশ নকৰক কিয় আৰু সেই ট্ৰেইনিং নকৰে বিদ্যালয়ৰ সময়ত বিদ্যাৰ্থীয়ে জীৱনত যদি সি চিনেমা চাই মদ খায় ভাল ভোজন খায় আৰু প্ৰকৃত কাম পাহৰি যায় যদি সি নকৰে তেন্তে সেই ছাত্ৰই পিছত পস্তাবলগীয়া হয় যেনেকৈ এটা সময়ত এই দাসে হাৰিয়ানা চৰকাৰৰ বাবে চিভিলৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পদত কাম কৰি আছিলে গতিকে য'ত আমাৰ কনষ্ট্ৰাকশ্যনৰ ৱৰ্ক চলি আছিলে তাতে ৰোডৰো কনষ্ট্ৰাকশ্যন ৱৰ্ক চলি আছিলে ৰোডৰ ৰাস্তাৰ তেতিয়া ৰাস্তাৰ ওপৰত এজন ব্যক্তিয়ে কাম কৰি আছিলে তেওঁৰ সন্তান তাতে মাটিত বনৰ ল'ৰা ছোৱালীবোৰ তেনেকৈ থাকে লগতে আৰু তাত এজন এক্সিডেণ্ট আহি গ'ল সেই ৰোডৰ এক্সিডেণ্ট এজন অধিকাৰী হয় কাৰ্যকৰী অধিকাৰী ইঞ্জিনিয়াৰ গতিকে যেতিয়া তেওঁ গুচি গ'ল ইনস্পেকশ্যন কৰি তেতিয়া সেই ব্যক্তিজনে কি কয় বনোৱাজনে এওঁ মোৰ ক্লাছ ফেল' আছিলে এই এক্সিডেণ্টজন আমি এখন বিদ্যালয়তে পঢ়িছিলোঁ মোৰ কপাল বেয়া আছিল মই নপঢ়িলোঁ গতিকে আজি মই বনোৱাৰ কাম কৰি আছোঁ মোৰ ল'ৰা ছোৱালীকেইটাক চাউকিয়াতে পঢ়ি আছে আৰু তেওঁ পঢ়িলে সময়ৰ সৎ ব্যৱহাৰ কৰিলে এতিয়া চাওক গাড়ীত ঘূৰি আছে তেওঁৰ ল'ৰা ছোৱালীয়ে ফেনৰ তলত ঘৰত শুই আছে আৰু সি কান্দি আছিলে এই কথা মনত পেলাই আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ সত চাহেব কি নাম আপোনাৰ মোৰ নাম অৰ্জুন সিং পটেল অৰ্জুন আপুনি ক'ৰ পৰা আহিছে ছটকা কিৰ কৈমুৰ বিহাৰৰ অৰ্জুন আপুনি কি কাম কৰে পেছামতে এডভকেট হয় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013ত লৈছোঁ অৰ্জুন আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে হনুমান দেৱৰ পূজাৰী আছিলোঁ সেয়া যি চালিচা আছে হনুমান দেৱৰ বিনা চালিচা পঢ়ি বিনা ধূপ জ্বলাই কেতিয়াও গা নোধোৱাকৈ একো নাখাইছিলোঁ বহুত পূজা কৰিছিলোঁ হনুমান দেৱৰ মই বহুত ডাঙৰ পূজাৰী আছিলোঁ অৰ্জুন আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে কাৰণটো হ'ল কিছুমান সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই মোৰ ওচৰলৈ আহিল মই আগতে নিচাও কৰিছিলোঁ বহুত নিচা কৰিছিলোঁ মই ৰাক্ষস স্বভাৱৰ আছিলোঁ মাংসও খাইছিলোঁ মই প্ৰেক্টিছো কৰা নাছিলোঁ মই নিচা কৰাৰ বাবে ঘৰতে পৰি আছিলোঁ 2-3 দিনলৈকে মদ খাই আছিলোঁ 2-4 লিটাৰ মদ খাইছিলোঁ মই মোৰ জাৱাৰ গাঁও জিলালৈকে জানিছিলে মোক যে অৰ্জুনে বহুত মদ খায় বহুত চেষ্টাৰ পিছত মোৰ দেউতাই ক'লে যে পুত্ৰ এৰি দিয়া মই ক'লোঁ যে ঠিক আছে এৰি দিম মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ মই বহুত খালোঁ পান কৰিলোঁ তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন আহিল আৰু মোক এই জ্ঞান গংগা কিতাপখন দিলে আৰু ক'লে যে উকিল চাহেব এই কিতাপখন পঢ়ক তাৰপিছত মোক লগ কৰক মই আগতে উপন্যাস বহুত পঢ়িছিলোঁ সেইবাবে মই জ্ঞান গংগা কিতাপখন মই 24 ঘণ্টাতে পঢ়ি পেলালোঁ 24 ঘণ্টাতে গোটেই কিতাপখন পঢ়িলোঁ তাত দেখিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে লিখিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন সমগ্ৰ সৃষ্টিৰ ৰচনা মই ইমানবোৰ কথা পঢ়াৰ পিছত মোৰ মনৰ ভিতৰত এনেকুৱা অনুভৱ হ'ল আৰে মোৰ তেন্তে নিচাও এৰা যাব মই বহুত সুখী হ'লোঁ যে মোৰ নিচা এৰা যাব ঠিক আছে এৰা যাব মোৰ নিচা যিখন কিতাপ দিছিলে মোক জ্ঞান গংগা সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই তেওঁক লগ কৰিলোঁ ভাই যে মোক লৈ ব'লা ক'লৈ যাব লাগিব ক'লে জিন্দলৈ যাব লাগিব তাৰ পৰা বৰবালালৈ আৰু আপুনি অমুক তাৰিখে যাব লাগিব আৰু মই ক'লোঁ ঠিক আছে বাৰু মই ৰাস্তাত খাবলৈ গাঞ্জা যিটো চিলিমত ভৰোৱা হয় মদ আৰু চাধা তম্বাকু মই সকলো ল'লোঁ পকেটত আৰু ক'লোঁ যে ঠিক আছে বলক যেতিয়া মই জিন্দলৈ গ'লোঁ তেতিয়া সকলো সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ পৰা গাড়ী আহিছিল চেকিংহঁতে ক'লে যিবোৰ নিচাজাতীয় বস্তু আছে সকলো পেলাই দিয়া মই ক'লোঁ যে নাই মই নেপেলাওঁ তেতিয়া ক'লে যে ভাই নহয় পেলাই দিয়া যিজন শিষ্য আছিল সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁ ক'লে পেলাই দিয়া ভাই তেতিয়া মই ক'লোঁ যে ঠিক আছে ভাই পেলাই দিম
কিন্তু আহি লৈ ল'ম আকৌ। সি ক'লে ঠিক আছে আহি ল'বা, কিন্তু এই সময়ত পেলাই দিয়া। মই পেলাই দিলোঁ। গ'লোঁ আশ্ৰমলৈ। আশ্ৰম গৈ দেখিলোঁ ওপৰত হতলোক আশ্ৰম লিখা আছিল। মোৰ শৰীৰ একেবাৰেই পাতল হৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যে মই আচল প্ৰকৃত হতলোকত আছোঁ আৰু মোৰ শৰীৰ পাতল হৈ গ'ল। মই ক'লোঁ ঠিক আছে ভাই, নাম দীক্ষা চাওঁচোন কি বস্তু হয়। মই গ'লোঁ। তাত কিছুমান নিয়ম আছিল, মই নিয়মবোৰ পঢ়িলোঁ। তাত নিচা কৰিব নালাগে, এইটো কৰিব লাগে, অমুক মন্ত্ৰ পাবা, সেইবোৰ কৰিব লাগিব। মই ক'লোঁ ঠিক আছে, মই সকলো কৰি ল'ম, মোৰ নিচাটো এৰি যাব। তেতিয়া ক'লে যে হয় হয় হয়, আপোনাৰ নিচা এৰা খাব, নিঃসন্দেহে এৰা খাব। মই ক'লোঁ ঠিক আছে, মোৰ নাম দীক্ষাৰ ফৰ্মখন পূৰ কৰক। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আহি সকলোৰে মূৰত হাত এনেকৈ থৈ আছে। ময়ো এনেকুৱা কৰিলোঁ। যেতিয়াই মোৰ মূৰত হাত থ'লে পৰমাত্মাই, সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁক এতিয়া মই পৰমাত্মা বুলিয়ে ক'ম, কিয়নো আগতে সন্ত ৰামপালদেৱ মহাৰাজ বুলি কৈছিলোঁ, এতিয়া গুৰুদেৱ পৰমাত্মা বুলি কওঁ, আৰু গুৰু পৰমাত্মাই হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মা মোৰ গুৰুদেৱ, তেওঁ মোৰ মূৰত হাত থ'লে আৰু মই একেবাৰে নাজানো মোৰ হঠাৎ কি হৈ গ'ল। আৰু মোৰ সেই দিনৰ পিছৰ পৰাই ছাৰ মোৰ নিচা এৰা গ'ল। ছাৰ আপুনি এতিয়া কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, লাভটো বহুত পালোঁ। মই যি নিচা কৰিছিলোঁ, মদৰ 2-2-4-4 লিটাৰৰ যি 2-2-3-3 বটল যি আছিল, 24 ঘণ্টাৰ ভিতৰত পানীৰ দৰে খাইছিলোঁ মদ, সেয়াটো মোৰ মদ এৰা গ'ল। গাঞ্জা খাইছিলোঁ, চিগাৰেট খাইছিলোঁ। চিগাৰেট খোৱাৰ পিছত যেতিয়া লেট্ৰিনলৈ গৈছিলোঁ, চিগাৰেট নাখালে মোৰ লেট্ৰিন নহৈছিল, সেই সকলোবোৰ ঠিক হ'ল। এইটো লাভ হ'ল। আৰু এটা লাভ হ'ল, মই যেতিয়া কোৰ্টত জইন কৰিলোঁ, প্ৰেক্টিচ আৰম্ভ কৰিলোঁ, তাত যি মই 100 টকা 500 টকা ইনকাম কৰিলোঁ, মোৰ পকেটতে আছিলে পইচা, কাৰণ মোৰ নিচা শেষ হৈ গৈছিলে, সেইবাবে মোৰ পইচা খৰচ হোৱা নাছিলে। গতিকে মোৰ আৰ্থিক লাভো হৈছিলে। আৰু এটা লাভ আৰু হৈছে, যি কিতাপ যি সন্ত ৰামপালদেৱ মহাৰাজে লিখিছে, তাৰ পৰা সকলো বস্তুৱে মিলাই চালোঁ মই। বেদ, গীতা, শাস্ত্ৰ, উপনিষদ সকলোবোৰ মিলাই চালোঁ। তেনেকুৱা কোনেও লিখিবই নোৱাৰে। গতিকে ইয়াকো মই মোৰ আধ্যাত্মিক লাভ বুলি ক'ব পাৰোঁ। মোৰ হাৰ্টত বিষ হ'বলৈ ধৰিছিলে। মই ডক্টৰৰ ওচৰলৈ গ'লোঁ। মোক সুধিলে তুমি কি কৰা? মই ক'লোঁ যে ছাৰ মই এডভকেট হয়। গতিকে তুমি কি মদ মাংস খাইছিলা নেকি? মই ক'লোঁ হয় ডক্টৰ, মই বহুত খাইছিলোঁ। তেওঁ ক'লে যে তোমাৰ 80% ব্লকেজ হৈ গৈছে, ইয়াৰ বাবে তুমি অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যনৰ বাবে আপোনাৰ কমচে কম 4 পৰা 5 লাখ টকা খৰচ হ'ব। মই ডক্টৰক ক'লোঁ যে ছাৰ মই 4-5 নহয় 10 লাখ টকা দিব পাৰিম, কিন্তু মই অপাৰেশ্যনক ভয় কৰোঁ, কাৰণ যদি অপাৰেশ্যন ঠিক নহয় মই মৰি থাকিম, মই জীয়াই থাকিব বিচাৰোঁ। আৰু তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে, এনেকৈ বাৰু চেষ্টা কৰি চাওঁ, অপাৰেশ্যন নকৰা নাই বাৰু। ঔষধ দিলে, ইমানবোৰ এল'পেথিকৰ ঔষধ দিলে, এদিনত 10-10টা কেপচুল টেবলেট খাবলৈ দিলে মোক। মই খাবলৈ ধৰিলোঁ, কিন্তু খাওঁতে মই আৰু বেয়া অৱস্থালৈ যাব ধৰিলোঁ। মোৰ এজন ছিনিয়ৰ এডভকেট আছে, SK সিং, তেওঁ ক'লে অৰ্জুন আপুনি ইমান ঔষধ নাখাব। মই ক'লোঁ হয় ছাৰ ছিনিয়ৰ, মোৰ এনেকুৱা লাগে মই যেন মৰি থাকিম ঔষধ খাই। মই ভাবিলোঁ যে নহয়, মই নাখাওঁ আৰু ঔষধবোৰ পেলাই দিলোঁ। মোৰ ওচৰত ৰিপৰ্ট আছে, মই দেখুৱাম। সকলোবোৰ ঔষধ মই পেলাই দিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু হয়, মই তেওঁৰ শিষ্য হয়, তেওঁৰ শৰণত আছোঁ। যদি তেওঁ মোক বিচাৰে জীয়াই ৰাখক, নহ'লে মাৰি পেলাওক, কিন্তু মই তেওঁৰ শৰণত আছোঁ, মই অপাৰেশ্যন নকৰাওঁ। আৰু সেইদিনাৰ পৰাই মই ঔষধ এৰি দিলোঁ। পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰুদেৱ, সেইদিনাৰ পৰাই মোক ঠিক কৰিলে আৰু মই ঠিকে আছোঁ। আৰু আজি মই নিচাও নকৰোঁ, আৰু কোৰ্টত মই মোৰ কাম ভালদৰে চলি আছে, আৰু মই ভালদৰে খোৱা লোৱাও কৰি আছোঁ। দিনত 8-10খন ৰুটি খাই পেলাওঁ। এয়া মোৰ ৰিপৰ্ট, এইখন ৰিপৰ্ট। এয়া হাৰ্ট ব্লকেজৰ মই ECG কৰাইছিলোঁ, ইয়াত 80% ব্লকেজ বুলি দেখাইছিল, এয়া দেখুৱাইছিলে ইয়াত। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত, তেওঁৰ কৃপাত মই ঠিকে আছোঁ। মোৰ ব্লকেজ এতিয়া ঠিক হ'ল বিনা অপাৰেশ্যনৰে। এয়া যি আছে, ইয়াত যি আছে আপোনালোকে চাব পাৰে, ইয়াতেও ব্লকেজ আছে। যিকোনো ডক্টৰকে আপুনি দেখুৱালে তেওঁ ক'ব যে বাপৰে বাপ, তেওঁ কেনেকৈ জীয়াই আছে। কিন্তু মই জীয়াই আছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে, তেওঁৰ দয়াৰে। তেওঁৱে এজন সন্ত আছে, মোৰ গুৰু আৰু মোৰ পৰমাত্মা হয়, যিয়ে মোক সুস্থ কৰিছে। মই কোনো ঔষধ নাখাওঁ, মই সকলো ঔষধ এৰিলোঁ। আৰু লাভ হৈছে, মই পেচামতে এডভকেটটো হয়, মই ফাৰ্মাৰো হয়, কৃষক। মই খেতিও কৰোঁ, মই নিজৰ হাতেৰে ট্ৰেক্টৰ চলাই খেতি কৰোঁ।
মই এবাৰ গৈছিলোঁ ক'ৰবালৈ প্ৰায় 10-15 দিনৰ বাবে। তালৈ মই পুস্তক সেৱাৰ বাবে গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ এখন জ্ঞানগংগা নামৰ কিতাপ আছিল, তাৰ বাবে আমি উৰিষ্যা জগন্নাথপুৰী সেৱালৈ গৈছিলোঁ। তাৰ পৰা খবৰ আহিল যে উকিল চাহাব আপোনাৰ খেতি শুকাই গ'ল, ইয়াত বৰষুণ দিয়া নাই, পানী নাই, খেতি শুকাই গ'ল আৰু কোনোফালেই পানী নাই, আপোনাৰ ধান মৰি যাবলৈ ধৰিছে। তেতিয়া মই ক'লোঁ যে ভাই মৰিব দিয়া, কি কৰিম এতিয়া। ভাবিলোঁ উভতি গৈ এইবোৰ সকলো জ্বলাই দিম আৰু সেয়া জ্বলাৰ পিছত আৰু তাৰ পিছত মোৰ ওচৰত এটা ঘেঁহু ৰোৱা মেচিন আছে, তাক 0 তিলে বুলি কয়। মই ভাবিলোঁ সেয়া ৰুম, কাৰণ হাৰ্ভেষ্টাৰে যদি কাটো তাৰো খৰচ দিব লাগিব। সেইবাবে মই হাৰ্ভেষ্টাৰে নাকাটিলোঁ, ভাবিলোঁ যে মই জ্বলাই দিম আৰু তাত সেইটো লগাই দিম দিয়া চলাইৰে। জ্বলি যোৱাৰ পিছত মই মোৰ ট্ৰেক্টৰেৰে, মোৰ তাত সোণালিকা 740 ট্ৰেক্টৰ আছে আৰু সেয়াৰে মোৰ 0 3ৰে সেয়া সিঁচিম। কিন্তু ৰাতি মই ভাবিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ গুৰু পৰমাত্মা, মই আপোনাৰ সেৱাত আছোঁ, শৰণত আছোঁ, তথাপিও মোৰ কিয় এইবোৰ শুকাই আছে, পানী নাই, ইমানখিনিয়ে ক'লোঁ। আৰু হে মালিক, হে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ, এক দিন মই ভাবিছিলোঁ যেতিয়া ৰাতিটো পাৰ হ'ল আৰু দিন হ'ল, সেইদিনাই বৰষুণ মানে অলপমান ডাৱৰ ওপৰত মানে আকাশত আহিল আৰু অলপমান বৰষুণ হ'ল, একদম অলপমান। মানুহে যে কয় এতিয়া মৰিম, তেনেকুৱাই তাত ফাট মেলা গৈছিল, বহুত ফাট খেতিত। কিন্তু অলপমান পানী হ'ল আৰু চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাত যি শুকান বালি পৰি আছিল, সেই ঠাইখিনি সেউজীয়া হৈ গ'ল আৰু সেউজীয়া হৈ আৰু তাতে থকা ধানবোৰ লাহে লাহে হালধীয়া হ'ব ধৰিলে, মানে পকিব ধৰিলে। সেয়া মই হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ। তেতিয়া ছাৰ, মই এনেই এডভকেট হয়তো বেয়া কাম কৰিব পাৰোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিহেতু শিষ্য হয়, মই মিছা কোৱা নাই। মই সেয়া হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ, চাউল উলিয়ালোঁ, গোবিন্দ ভোগ যিটো সৰু চাউল হয়, 1,08,000 টকাৰ চাউল হ'ল। আৰু তেতিয়াই মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আহিল যে তেওঁৱেই পৰমাত্মা, তেওঁৱেই ভগৱান। আৰুতো বহুত লাভ পাইছোঁ, সৰু সুৰা বহুত লাভ পাইছোঁ। মই যদি কওঁ ৰাতি দিন 24 ঘণ্টা হৈ যাব লাভ গণি গণি, সৰু সুৰা লাভৰ কথাটো মই কি ক'ম। এই 2-3টাই বহুত ডাঙৰ লাভ হ'ল। মই আজি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে ঠিকে আছোঁ। অৰ্জুন, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি এটা ভাল আৰু সুখময় জীৱন জীয়াই আছে। গতিকে যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে, তেওঁলোকক আপুনি কি ক'ব? যিসকল দৰ্শকে আজি মোক টিভিত দেখি আছে, মই তেওঁলোকক অনুৰোধ জনাম, প্ৰাৰ্থনা কৰিম হাত জোৰ কৰি, যে যাক প্ৰথমে মই 2টা কথা ক'ম। নাম ল'লে 2টা বস্তু একেবাৰে শেষ হৈ যায়। কি? মই অভিজ্ঞতাৰ পৰা কৈ আছোঁ। এটা প্ৰেতৰ বাধা, যেনেকৈ ভূত প্ৰেতৰ বাধা থাকে, নাম ল'লেই শেষ হৈ যায়। আৰু এটা নিচাৰ কথাটো মই কিনো ক'ম। আপুনি মোৰ ঘৰলৈ যাওক, মোৰ ফোন নম্বৰটো লওক আৰু গম লওক মই কি আছিলোঁ, গম পাই যাব। মানুহে কৈ দিব যে আৰে তেওঁতো নামতহে উকিল আছিল, সিটো নিচাহে কৰিছিলে। নিচা এৰাৰ পিছতহে মই ওকালতি আৰম্ভ কৰিলোঁ। কিন্তু মোৰ সকলো ভাই বন্ধু, মা ভনী যিয়ে এই সৎসংগ টিভিত অথবা মোৰ ইণ্টাৰভিউ টিভিত চাই আছে, তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজ এই পৃথিৱীলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। 13টা চেনেল আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। আৰু তেওঁৰ সৎসংগত তলত যি হালধীয়া শাৰী আহি থাকে, এয়া যে তলত শাৰী আহি আছে, এই যে শাৰী আহি আছে, তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰতে ফোন কৰি আপোনালোকে গম লওক, কিয়নো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন জিলাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ পাব। আৰু সেই নামদান কেন্দ্ৰৰ পৰা তাত দিয়া নম্বৰৰ পৰা গম লৈ আৰু সেই নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।